ক'ব লগা বহুত আছে আৰু কি কম বৰষুণ দি আছে এইটো বৰষুণ নহয় দেই আশীৰ্বাদ শান্তি আশীৰ্বাদত শান্তি আৰু আমি ভাবিছিলো বহুত দিন হল হয়তো বা বহুত ময়লা চয়লা থাকিছে এইটো একদম একবারে চাপা খরচা কম হল আমার গম পাইছে ইমান খরচা কৰিব লগা আছিল ইয়াৰ ইমান চাপা চুপা এতিয়া শান্তি মাৰি শেষ চাপা হৈ গল হয় না শান্তি খরচা কম হৈ গল আমার এতিয়া আৰু ইমান খরচা কৰিব লগা নাই চাফা কৰি দিছে সবজি বাৰখিনি যি ময়লা আছে ঠিক আছে তো এতিয়া আমি বিপিএফ দল হিচাপে আমি আপোনালোকৰ ওচৰত বিটিসি নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে সৰকাৰ গঠন হোৱা পিছৰ পৰাই আমি কৈছো আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছো এই হিচাপত আমি আপোনালোকৰ যিখিনি যিমান যি সমস্যা আছে আমি সমাধান কৰি দিব কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম আমি কথা দিছো আপোনালোকৰ ওচৰত আৰু ইয়াৰ নিশ্চয় সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান অফিচিয়েল সকল আছে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিমান যি সমস্যা আছে বা বিটিসি বাকি ৰাজ্যৰ যিমান যি সমস্যা আছে এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে আৰু এই সহায়টো মই পাব বুলি আশা কৰিছো নিশ্চয় আমাক সহায় কৰিব আমাৰ বিটিসি অঞ্চলত বহুত সমস্যা আছে আপোনালোকক যেনেকৈ কথা দিছে আমিও এনেকৈ কাম কৰি যাম মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে আপোনালোকেও আমাক সহায় কৰক আপোনালোকে যেনেকৈ বিচাৰিছে আমিও কাম কৰিব পাৰিম সেইখিনি কথা কৈছো আৰু আমাৰ অপজিশনই হওক বা ৰুলিঙতে থাকক যিমান এমচিএলএ বা ইএম সকল আছে আমাৰ বিটিসি চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৰে সহায় সহযোগিতা পাব বুলি মই কামনা কৰিছো আৰু বিশেষ কৰি অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব বড়োলেণ্ড বাকি ৰাজ্যৰ কাৰণে যিখিনি আমি আশা কৰি পেলাই কাম কৰিবলৈ হাতত লৈছে ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক সহায় কৰিবলৈ মই কামনা কৰিছো তো যেন হওক আজি যেটো আমাৰ অৰ্থেকিং সেৰেমনিয়েল প্ৰগ্ৰাম এইটো আমি খুব শান্তিপূৰ্ণভাৱে সাকসেস কৰিব পাৰিছে বুলি আমি ক'ব পাৰো আৰু আপোনালোকে ধৰি লওক এইটো আমাৰে বৰষুণ নহয় ভগৱানে আমাক আশীৰ্বাদ দিছে শান্তি দিছে ভৱিষ্যত আমি যাহাতে এই বিটিসি চলোৱা ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকৈ চলাই লৈ যাব পাৰে মই আৰু একবাৰ ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইয়াতে সামৰিছো থ্যাংক ইউ